নমস্কাৰ গুড ইভিনিং পুনৰবাৰ স্বাগতম জনাইছো আপোনালোকক আন এটি ক্লাছলৈ আৰু আজিৰ ক্লাছত আমি ডিসকাস কৰিম আসাম পুলিচৰ কিছুমান জেনাৰেল নলেজ আৰু কাৰেন্ট এফেয়াৰ্সৰ কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চনস ওকে সো আজিৰ ক্লাছটোত আমি সেই আগৰ যেনেকুৱাকৈ 30টা ইম্পৰ্টেন্ট কোৱেশ্চন ডিসকাস কৰিছিলো আজিৰ ক্লাছটোতো আমি ইম্পৰ্টেন্ট কোৱেশ্চন কিছুমান ডিসকাস কৰিম ক্লাছটোৰ ফালে যোৱাৰ আগতে আপোনালোকক জনাব বিচাৰো যদি আপোনালোকে ই কুহিপাতৰ সৈতে জড়িত হৈ থাকিব বিচাৰে লগতে ই কুহিপাতত আপোনালোকে যদি ডেইলি কাৰেন্ট এফেয়াৰ্স বিচাৰে তেনেহলে ই কুহিপাত টেলিগ্ৰাম চেনেলটোত জয়েন কৰিব পাৰিব চাৰ্চ কৰিলেও আহি যাব স্ক্যান কৰিলেও আহি যাব নাইবা আপোনালোকে চাৰ্চ কৰিলে নামটো আহি যাব ওকে আৰু এইটো মোৰ টেলিগ্ৰাম চেনেল জিকে উইথ ৰিমজিম মেম যত মই ক্লাছৰ পিডিএফ বোৰ দিও আপোনালোকে যদি বিচাৰে জয়েন কৰি ল'ব পাৰিব কলম নকৰো কোৱেশ্চনৰ ফালে আগবাঢ়িছো আমাৰ প্ৰথমটো কোৱেশ্চন ইয়াতে কি সুধিছে And a question সুধা হৈছে প্ৰথমটো যে who is the author of the book India Against Itself India Against Itself বুলি এখন বুক আছে এই বুকখনৰ author বা এই বুকখনৰ লেখক কোন হয় আমাক সুধিছে তো আমি ইয়াতে যদি চাও বুকখনৰ লেখক যিকেইটা অপচন আছে সেই অপচন কেইটাৰ ভিতৰত আমি নিজেও অকমান অনুমান কৰিব পাৰিম নে কি হ'ব আনসাৰটো India Against Itself সেই বুকখনৰ author হৈছে সঞ্জীৱ বৰুৱা অপচন ডি হৈ যাব correct answer তাৰপিছত কৈছে in Assam red soil is the main feature of অসমত ৰঙা মাটিৰ মূল বৈশিষ্ট্য তাৰ মানে আমি যদি চাও আমাৰ অসমৰ যিকেইটা অপচন আছে সেইকেইটা অপচনৰ ভিতৰত তাৰ মানে বডলেণ্ড এৰিয়া হওক নৰ্থ কাছাৰ হিল ডিমা হাছাও যিখিনি হয় বৰাক ভেলী ৰেঞ্জ তাৰপাছত ব্ৰহ্মপুত্ৰ ভেলী তো সেই এৰিয়া কেইটাৰ ভিতৰত ৰেড সইল ক'ত বেছিকে পোৱা যায় ৰেড সইল আমাক হেতু সুধিছে ৰঙা মাটি আমি যদি চাও অপচন হৈ যাব বি তাৰ মানে নৰ্থ কাছাৰ হিল এৰিয়া ওকে সো অপচন বি হৈ যাব উত্তৰ কাছাৰ পাহাৰীয়া বা পাৰ্বত্য অঞ্চল then name the author of the famous book Cha Garam the tea story এখন বুক আছে ফেমাস বুক চা গৰম বুলি তো এই চা গৰম চা কাহিনীৰ লেখকৰ ৰাইটাৰ কোন হয় এখেত ইম্পৰ্টেন্ট হৈ পৰে এই বুকখনৰ ৰাইটাৰ গৰাকী এটো কাৰণত 2024ত আপোনালোকৰ যদি মনত আছে অমিত শাহ আমাৰ ভাৰত অসমলৈ আহিছিলে অলমোস্ট ফেব্ৰুৱাৰী সেইখিনি মানত আৰু তেখেত যেতিয়া এবাৰ তেখেত সেইখিনি সময় যেতিয়া আমাৰ ভাৰতবৰ্ষলৈ আহিছিলে তেখেতে লাচিত বৰফুকনৰ ওপৰত এখন বুক উন্মোচন কৰিছিলে বুক এখন তেখেতে আৰু সেই বুকখনৰ ৰাইটাৰ কোন হয় যদি সোধে সেই গৰাকী ব্যক্তিয়ে হ'ব আৰু সেই বুকখন উন্মোচন কৰিছিলে অমিত শাহৰ দ্বাৰা উন্মোচন কৰা হৈছিলে যেটো পাঞ্জাবাৰীৰ কলাক্ষেত্ৰ আছে গুৱাহাটীৰ স্থিত কলাক্ষেত্ৰ যেটো আছে শংকৰদেৱ কলাক্ষেত্ৰ তাতে আৰু ৰাইটাৰ কোন হয় অৰূপ কুমাৰ দত্ত মনত ৰাখিব ঠিক আছে নেক্সট which of the following is not a fundamental right in India fundamental right মানে মৌলিক অধিকাৰ যে তলৰ কোনটো আমাৰ ভাৰতৰ মৌলিক অধিকাৰ নহয় ফান্ডামেন্টাল ৰাইটছৰ কথা ক'ত উল্লেখ কৰা হৈছে সেইখিনিও মনত ৰাখি থৈ দিব পাৰ্ট 3 আমাৰ সংবিধানৰ পাৰ্ট 3 বা ভাগ 3 আৰ্টিকল 12ৰ পৰা 35 লৈকে আমাক ফান্ডামেন্টাল ৰাইটছৰ কথা কোৱা হৈছে মৌলিক অধিকাৰৰ কথা কোৱা হৈছে যেহেতু পাৰ্ট 3 ফান্ডামেন্টাল ৰাইটছ আছে মৌলিক অধিকাৰসমূহ সন্নিবিষ্ট কৰা হৈছে হেতু কাৰণে পাৰ্ট 3 মেগনা কাৰ্টা বুলিও কোৱা হয় এটো কোৱেশ্চন সোধে যে আমাৰ সংবিধানৰ কোনটো ভাগক বা কোনটো পাৰ্টক মেগনা কাৰ্টা বুলি কোৱা হয় আনসাৰ কি হৈ যাব পাৰ্ট 3 ওকে সো এই গুটেই কেইটাৰ ভিতৰত আমি যদি চাও ৰাইট টু কনস্টিটিউশনাল ৰেমেডিজ সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ কোনটো আৰ্টিকলত আছে আৰ্টিকল 32 আৰু এইটো এটা মৌলিক অধিকাৰ হয় ৰাইট টু ফ্ৰীডম যদি চাও আমাৰ যেটো আমাৰ যেনেকুৱাকে ফ্ৰীডম বুলি ক'লে ৰাইট টু ফ্ৰীডম হেতু আৰ্টিকল 19ৰ পৰা 22 লৈকে আছে 19ৰ পৰা 22 লৈকে যদি চাও আমাৰ ফান্ডামেন্টাল ৰাইটছ হ'ব ৰাইট টু ইকুৱেলিটিৰ কথা 14ৰ পৰা 18 লৈকে আছে ফান্ডামেন্টাল ৰাইটছ হয় ইয়াতে কোনটো নহয় ৰাইট টু প্ৰপাৰ্টি সম্পত্তিৰ অধিকাৰ প্ৰথমতে ফান্ডামেন্টাল ৰাইটছ বা মৌলিক অধিকাৰ আছিলে কিন্তু পিছত গৈ পেলাই 44th Constitutional Amendment Act 1978 অৰ্থাৎ 1978 চনত যি 44 সংখ্যক সাংবিধানিক সংশোধন কৰা হয় হেতুৰ জৰিয়তে সম্পত্তিৰ অধিকাৰ ফান্ডামেন্টাল ৰাইটছ বা মৌলিক অধিকাৰৰ পৰা গুচাই বৰ্তমান এটো এটা আমাৰ লিগ্যাল ৰাইটছে হয় আৰু এটো বৰ্তমান আৰ্টিকল 300 এৰ আন্ডাৰত আছে ওকে তো আৰ্টিকল 300 এ আমাৰ সম্পত্তিৰ অধিকাৰৰ কথা কোৱা হৈছে যেটো এটা বৰ্তমান লিগ্যাল ৰাইটছ হয় এবাৰ সুধিছে who is known as the father of local self government in India আমাক যদি সুধে father of permanent settlement in India এতিয়া এটো আপোনালোকে শুনিছে father of পার্মানেন্ট সেটেলমেন্ট বুলি যদি কয় আৰু পার্মানেন্ট সেটেলমেন্ট বুলি ক'লে তাৰ মানে ল্যান্ডৰ কথা কোৱা হৈছে ভূমিৰ কথা কোৱা হৈছে
অলমষ্ট 1793 মানত তেনেকে তেখেতে এইটো পাৰ্মানেন্ট সেটেলমেন্ট ষ্টাৰ্ট কৰিছিলে আৰু পাৰ্মানেন্ট সেটেলমেন্ট বুলি ক'লে মনত ৰাখিব কৰ্ণৱালিছ হ'ব আৰু ইয়াতে আমাক সুধিছে যে লোকেল সেল্ফ গভৰ্নমেন্ট তাৰ মানে ভাৰতত স্থানীয় স্বশাসনৰ পিতৃ বুলি কাক জনা যায় মই অকমান হিন্ট দিছো তেখেতৰ সময়ত 1881ত আমাৰ ভাৰতবৰ্ষত সেন্সাস কৰা হৈছিলে তো 1881 সেন্সাসটো একেবাৰে ইজি মনত পৰিছে এতিয়া ধৰিব পাৰিছে আনসাৰ হৈ যাব লৰ্ড ৰিপন ওকে ৰিপনে আমাৰ ভাৰতবৰ্ষৰ কাৰণে কিছুমান বহুত ভাল কাম কৰি থৈ গৈছিলে নেক্সট কোৱেশ্চন when was the first national emergency declared in India আমাৰ ভাৰতবৰ্ষত ন্যাশনাল ইমাৰ্জেন্সি তাৰ মানে ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা কেতিয়া ঘোষণা কৰা হৈছিল বুলি সুধিছে আমাৰ ভাৰতবৰ্ষত ন্যাশনাল ইমাৰ্জেন্সিৰ কথা কোনটো আৰ্টিকলত মেনশন কৰা হৈছে ইমাৰ্জেন্সি কেটা টাইপৰ থাকে তিনিটা ন্যাশনাল তাৰপাছত ষ্টেট বা প্ৰেসিডেন্সিয়েল ৰুল বুলিও কও ৰাষ্ট্ৰপতিৰ শাসন আৰু এটা হৈছে ফাইনেন্সিয়েল ইমাৰ্জেন্সি আজিলৈকে আমাৰ ভাৰতবৰ্ষত কেতিয়াও ফাইনেন্সিয়েল ইমাৰ্জেন্সি লাগু হোৱা নাই ন্যাশনাল ইমাৰ্জেন্সি আৰ্টিকল 352 ত মেনশন কৰা হৈছে আৰু আমাৰ ভাৰতবৰ্ষত তিনিবাৰ ন্যাশনাল ইমাৰ্জেন্সি মানে ন্যাশনাল ইমাৰ্জেন্সি ডিক্লেয়াৰ কৰা হৈছিলে কেতিয়া 1962 ত প্ৰথমবাৰৰ বাবে ইয়াতে আমাক প্ৰথম ইয়াতে চাওক ইয়াতে প্ৰথম বুলি সুধিছে দেই প্ৰথম কেতিয়া ন্যাশনাল ইমাৰ্জেন্সি ডিক্লেয়াৰ কৰা হৈছিলে 1962 ত প্ৰথম আছিলে যেতিয়া ইণ্ডো চাইনা war হৈছিলে চাইনাই যেতিয়া অ্যাটাক কৰিছিলে সেইখিনি সময়ত তাৰ পিছত 1971 ত সেকেন্ড টাইমৰ কাৰণে ইণ্ডো পাকিস্তান war পাকিস্তানে যেতিয়া অ্যাটাক কৰিছিলে আৰু পিছত গৈ পেলাই 1975 ত ইন্দিৰা গান্ধীৰ চৰকাৰৰ সময়ত ওকে ইন্দিৰা গান্ধী চৰকাৰৰ সময়ত থাৰ্ড টাইমৰ কাৰণে ন্যাশনাল ইমাৰ্জেন্সি ডিক্লেয়াৰ কৰা হৈছিলে আৰু কোনে ডিক্লেয়াৰ কৰিছিলে সেইখিনি সময়ত প্ৰেসিডেন্ট কোন আছিলে প্ৰেসিডেন্টে ডিক্লেয়াৰ কৰিব পাৰে তো প্ৰেসিডেন্ট মই অকমান হিন্ট দিছো আমাৰ অসমৰ প্ৰথম গৰাকী আৰু একমাত্ৰ প্ৰেসিডেন্ট অসমৰ পৰা বিলং কৰিছিলে ভাৰতীয় প্ৰেসিডেন্ট নাম কি হয় কবচোন ওকে জনাব এইখিনি নেক্সট কোৱেশ্চনৰ ফালে আগবাঢ়িছো দা ইষ্টাৰ্ণ ঘাট এণ্ড দা ৱেষ্টাৰ্ণ ঘাট মিটস এট অৰ্থাৎ পূব ঘাট আৰু পশ্চিম ঘাট ক'ত লগ হয় এফালে আমি যদি চাও ইষ্টাৰ্ণ ঘাট আৰু এফালে যদি চাও ৱেষ্টাৰ্ণ ঘাট এইখিনিত কি আছে ইয়াতে আমি যদি চাও ক'ত লগ হয় বুলি যদি সুধে তো ইয়াতে আমাৰ অপশন কেটাৰ ভিতৰত কাৰেক্ট আনসাৰ কি হৈ যাব yes নীলগিৰি হিলস ৰাইট তো ইয়াতে অপশন এ হৈ যাব কাৰেক্ট আনসাৰ ওকে নেক্সট কোৱেশ্চন when did যাদৱ পায়েং receive পদ্মশ্ৰী award যাদৱ পায়েংক কেতিয়া পদ্মশ্ৰী বঁটা প্ৰদান কৰা হৈছিলে আৰু যাদৱ পায়েংক আমি কি বুলি জানো ফৰেষ্টমেন বুলি জানো হয়নে ভাৰতৰ ফৰেষ্টমেন বুলি কোৱা হয় তেখেতে পদ্মশ্ৰী বঁটা লাভ কৰিছিলে কিন্তু কিমান চনত লাভ কৰিছে যদি সুধে আৰু তেখেতৰ লগত জড়িত যিখন আমি যদি চাও ফৰেষ্ট হয় সেই ফৰেষ্টখনৰ নাম কি হয় মলাই ফৰেষ্ট ৰাইট তো এতিয়া তেখেতে কিমান চনত পদ্মশ্ৰী বঁটা লাভ কৰিছে বুলি কোৱেশ্চন সুধিছে কাৰেক্ট আনসাৰটো কি হৈ যাব 2015 হৈ যাব কাৰেক্ট আনসাৰ নেক্সট এইটো দুবাৰ আহিলে আপোনালোকক হোমৱৰ্ক দিলো যাতে নিজৰ ফালৰ পৰাও ষ্টাডি কৰে সেলফ ষ্টাডি খুব ইম্পৰ্টেন্ট যিকোনো এক্সামৰ কাৰণে যিকোনো এক্সাম দিব যাওক কাৰো ওপৰত 100% আপোনালোকে ডিপেন্ডেন্ট হৈ নাথাকিব নিজে সেলফ ষ্টাডি কৰক সেলফ ষ্টাডিও খুব ইম্পৰ্টেন্ট হয় বেলেগৰ পৰা গাইডেন্স লওক কেনেকে পঢ়িব লাগে কি পঢ়িব লাগে কিন্তু নিজেও পঢ়ক নেক্সট কোৱেশ্চন সুধিছে হু was not a martyr of quit India movement ভাৰত ত্যাগ আন্দোলনৰ সময়ত তলৰ কোন শহীদ নাছিল ভাৰত ত্যাগ আন্দোলন কেতিয়া হৈছিলে 1942 ৰাইট সো সেইখিনি সময় শহীদ কোন নাছিল বুলি কৈছে মনিৰাম দেৱান যদি চাও তেখেত কিহৰ লগত জড়িত 1857 ত আমাৰ যি সিপাহী বিদ্ৰোহ হৈছিলে সিপই মিউটিনি হৈছিলে তো আমাৰ অসমত যদি সুধে সিপাহী বিদ্ৰোহৰ লিডাৰ কোন আছিলে তেতিয়া হলে হ'ব মনিৰাম দেৱান কিন্তু সিপাহী বিদ্ৰোহ আমাৰ অসমত হ'ব নাপালে কাৰণ তেখেতে তেখেতে যিবোৰ মানে চিঠি পঠাইছিলে সেই চিঠিবোৰ ব্ৰিটিছৰ হাতত পৰিছিলে আৰু যাৰ ফলত সেই বিদ্ৰোহ নহওঁতে ব্ৰিটিছে সেই বিদ্ৰোহ সাপ্ৰেছ কৰে দমন কৰে তো ইয়াতে কনকলতা বৰুৱা হয় ভাৰত ত্যাগ আন্দোলনৰ শহীদ হয় কুশল কোঁৱৰ হয় আৰু কুশল কোঁৱৰক সৰু পথাৰত ৰেল বগৰুৱাৰ এটা মিছা অভিযোগত তেখেতক ফাঁচি দিয়া হৈছিলে আমাক যদি সুধে ভাৰত ত্যাগ আন্দোলনৰ সময়ত তলৰ কোন গৰাকী ব্যক্তিক ফাঁচি দিয়া হৈছিলে তেতিয়া হলে কুশল কোঁৱৰ হ'ব আৰু এফালে মুকুন্দ কাকতি ৰাইট তো ইয়াতে কাৰেক্ট আনসাৰ কি হৈ যাব মনিৰাম দেৱান তেখেত ভাৰত ত্যাগ আন্দোলনৰ লগত জড়িত নহয় দেন হু ফাউণ্ডেড দ্য সাৰ্ভেন্টছ অফ ইণ্ডিয়ান সোসাইটি ভাৰতীয় সেৱক সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল বুলি সুধিছে
Servant of India Society. তো correct answer to ইয়াতে গুটেই কেইটা অপশনৰ ভিতৰত correct answer কি হৈ যাব গোপাল কৃষ্ণ গোখলে আৰু গোপাল কৃষ্ণ গোখলে মহাত্মা গান্ধীয়ে নিজৰ পলিটিকেল গুৰু বুলি কনসিডাৰ কৰিছিলে আমাক যদি সুধে মহাত্মা গান্ধীয়ে নিজৰ ৰাজনৈতিক গুৰু হিচাপে কাক মানিছিলে তো ৰাজনৈতিক গুৰু হিচাপে তেখেতে গোপাল কৃষ্ণ গোখলেক মানিছিলে ওকে নেক্সট কোৱেশ্চন Which city will host the 2028 Summer Olympics? অৰ্থাৎ 2028 চনৰ যে গ্ৰীষ্মকালীন অলিম্পিক হ'ব সেইটো কোনখন চহৰে হোষ্ট কৰিব কোনখন চহৰত আয়োজন কৰা হ'ব বুলি আমাক সুধিছে তো আমি ইয়াতে যদি চাও তেতিয়া হলে 2024 ত অলিম্পিক্স হৈ গল তো 2024 ৰ অলিম্পিক্স ক'ত হৈছিলে পেৰিছত হৈছিলে হেতু কাৰণে আমি কি বুলি কও পেৰিছ অলিম্পিক বুলি কও আৰু অলিম্পিক 4 বছৰৰ মুৰে মুৰে হয় উইন্টাৰ অলিম্পিক্স আৰু সামাৰ অলিম্পিক্স দুটা আছে তো উইন্টাৰ অলিম্পিক্স আৰু সামাৰ অলিম্পিক্সৰ মাজৰ ডিউৰেচনটো 2 বছৰকে হয় বাট সামাৰ বুলি কলে 4 বছৰ নেক্সট 4 বছৰৰ পিছত নেক্সট সামাৰখন হ'ব উইন্টাৰ বুলি কলে নেক্সট 4 বছৰৰ পিছত উইন্টাৰ হ'ব 2024 ত যদি প্যাৰিছ অলিম্পিক্স হৈছে 2026 নেক্সট উইন্টাৰ অলিম্পিক্স হ'ব ওকে বুজি পাইছে তো ইয়াতে আমাক 2028 ৰ সুধিছে ক'ত হ'ব লস এঞ্জেলছত হ'ব ইউএসএ লস এঞ্জেলছত হোষ্ট কৰা হ'ব Then who described Bal Gangadhar Tilak as the father of Indian unrest? অর্থাৎ ভারতীয় অশান্তিৰ জনক বুলি father of Indian unrest. Bal Gangadhar Tilak বুলি কলে সৰুতে পঢ়িছিল নহয় আপোনালোকে লাল বাল পাল আমাক যদি সুধে লাল বাল পালৰ ভিতৰত এনেকুৱা কিটো কোৱেশ্চন সুধে নাভাবিব যে এনেকুৱা কোৱেশ্চন আহিবনে আহিছে আগতেও হেতু কাৰণে কৈছো লাল বাল পালৰ ভিতৰত কোন আছিলে যদি আমাক সুধে বা কোন নাছিলে আৰু তেওঁলোক কোন আছিলে এক্সট্ৰিমিষ্ট আছিলে এক্সট্ৰিমিষ্ট অৰ্থাৎ তেওঁলোক ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰে সদস্য আছিলে কিন্তু তেওঁলোক চৰমপন্থী লোক আছিলে আমাক সুধিব পাৰে এক্সট্ৰিমিষ্টৰ ভিতৰত কোন আছিলে চৰমপন্থী লোকসকলৰ ভিতৰত কোন আছিলে আৰু এগৰাকী ব্যক্তিৰ নাম মনত ৰাখি থৈ দিব এক্সট্ৰিমিষ্ট অৰবিন্দ ঘোষ ওকে তো ইয়াতে লাল বুলি কলে লালা লাজপত ৰায় বাল গংগাধৰ তিলক আৰু পাল বিপিন চন্দ্ৰ পাল ওকে সো এগৰাকী ব্ৰিটিছ জাৰ্নেলিষ্ট আছিলে এগৰাকী ব্ৰিটিছ আমি যদি চাও জাৰ্নেলিষ্ট এগৰাকী আছিলে যাৰ নাম আছিলে ভ্যালেন্টাইন চিৰল ওকে তো তেখেতে কি কৰিছিলে তেখেতে বাল গংগাধৰ তিলকক তেখেতে ফাদাৰ অফ ইণ্ডিয়ান আনৰেষ্ট বুলি আখ্যা দিছিলে বা ডেসক্ৰাইব কৰিছিলে দেন হু এমং দ্য ফলোইং ওয়াজ নট এ মেম্বাৰ অফ দ্য ড্ৰাফটিং কমিটি অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া তলত উল্লেখ কৰা সকলৰ ভিতৰত কোন ভাৰতীয় সংবিধানৰ খচৰা সমিতিৰ সদস্য নাছিল বুলি কৈছে ড্ৰাফটিং কমিটিৰ তেওঁ সদস্য নাছিল বুলি কৈছে ইয়াতে আমি যদি চাও গোপালাস্বামী আয়ংগাৰ আছিলে KM মুন্সি আছিলে মোহাম্মদ সাদুল্লাহ আছিলে আৰু মোহাম্মদ সাদুল্লাহ কি হয় আমাৰ অসমৰ পৰা বিলং কৰিছিলে অসমৰ প্ৰথম গৰাকী স্বাধীন নহয় পৰাধীন অসমৰ প্ৰথম গৰাকী আমাক যদি প্ৰধানমন্ত্ৰী প্ৰাইম মিনিষ্টাৰ সুধে চিফ মিনিষ্টাৰ নহয় প্ৰাইম মিনিষ্টাৰ অসমৰ কাৰণ সেইখিনি সময়ত অসম এখন প্ৰভিন্স আছিলে প্ৰদেশ আছিলে স্বাধীন হোৱা নাছিলে তো তেতিয়াও কি হ'ব মোহাম্মদ সাদুল্লাহ আৰু আমাৰ অসমত প্ৰথম মিনিষ্ট্ৰী বা মন্ত্ৰী সভা গঠন কৰিছিলে কোনে সাদুল্লাহ ৰাইট এতিয়া আকৌ এই ড্ৰাফটিং কমিটি বা যিখন খচৰা সমিতি এই খচৰা সমিতিৰ চেয়াৰম্যান কোন আছিলে যদি সুধে চেয়াৰম্যান তাৰ মানে কি হয় অসমীয়াত কলে অধ্যক্ষ তো অধ্যক্ষ কোন আছিলে BR আম্বেদকাৰ আছিলে ৰাইট তাৰোপৰি তেওঁলোকৰ বাহিৰেও আকৌ কোন কোন আছিলে এই ড্ৰাফটিং কমিটিৰ মানে মেম্বাৰ সেইখিনি চাই থৈ দিব গোপালস্বামী আয়ংগাৰ আছিলে মোহাম্মদ সাদুল্লাহ KM মুন্সি জৱাহৰলাল নেহেৰু নাছিলে ওকে তো সদস্য কোন নাছিলে বুলি কৈছে কোন নাছিলে বুলি কলে কি হ'ব অপশন বি জৱাহৰলাল নেহেৰু নাছিলে নেক্সট who is appointed as the 26th governor of Reserve Bank of India আমাৰ ভাৰতবৰ্ষৰ 26 গভৰ্ণৰ হিচাপে কাক এপইন্ট কৰা হৈছে অৰ্থাৎ 26 সংখ্যক গভৰ্ণৰ হিচাপে কাক নিযুক্তি দিয়া হৈছে আমাৰ ভাৰতবৰ্ষত ওকে কাক নিযুক্তি দিয়া হৈছে জানেনে আপোনালোকে এটো কৈছো না কাৰেন্ট এফেয়াৰ্ছৰো আমি পঢ়িম তো এনেকুৱা কোৱেশ্চন সুধিব পাৰে তো আকৌ এটো মনত ৰাখি থৈ দিব ৰিসেন্ট যাক ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ হিচাপে এপইন্ট কৰা হৈছে তেওঁ কিমান নম্বৰ গভৰ্ণৰ হয় 26 আৰু তেখেতৰ নাম কি হয় ইয়াতে আমি যদি চাও সঞ্জীৱ মালহোত্ৰা ওকে অপশন এ সি হৈ যাব সৰি সঞ্জয় মালহোত্ৰা অপশন সি হৈ যাব কাৰেক্ট আনসাৰ নেক্সট দ্য কছাৰী কিং টু এজিউম দ্য টাইটেল প্ৰতাপ নাৰায়ণ আফটাৰ ডিফিটিং দ্য আহোম ওয়াজ অৰ্থাৎ এগৰাকী কছাৰী ৰজা আছিলে যাৰ নাম যোনে পিছত গৈ পেলাই প্ৰতাপ নাৰায়ণ উপাধি গ্ৰহণ কৰে অৰ্থাৎ সেই কছাৰী ৰজা
কছাৰী আৰু আহোম সকলৰ মাজত সেইখিনি সময়ত কনফ্লিক্ট ষ্টাৰ্ট হৈছিলে তো সেইবোৰ আমি আহোমৰ বিষয়ে পঢ়িলে গম পাওঁ কছাৰী আৰু আহোমৰ মাজত কনফ্লিক্ট ষ্টাৰ্ট হ'ল আহোমৰ সেইখিনি সময়ত ৰজা আছিলে প্ৰতাপ সিংহ যিহেতু প্ৰতাপ সিংহক কছাৰী ৰজাগৰাকীয়ে হৰুৱাইছিলে ডিফিট কৰিছিলে সেইটো কাৰণে তেখেতে সেই যুদ্ধত জয়লাভ কৰাৰ পাছত তেখেতে কি হয় এটা সৰু সংঘাত হৈছিলে সেইটো কাৰণে তেখেতে প্ৰতাপ নাৰায়ণ উপাধি গ্ৰহণ কৰে তেখেতৰ অৰিজিনেল নেমটো কি আছিলে অৰিজিনেল নেমটো আছিলে জাছা নাৰায়ণ ওকে কছাৰী কিং জাছা নাৰায়ণ আছিলে the next গগনা the famous musical instrument of Assam is made from আমাৰ এতিয়া যদি আপোনালোকে কুৱেশ্যন পেপাৰবোৰ চাই ন এক্সামৰ এনেকুৱা বাদ্যযন্ত্ৰবোৰৰ ওপৰত আপোনালোকে দেখা পাব আৰু যদি স্পেচিফিকেলি অসমৰ জনগোষ্ঠী ট্ৰাইবছৰ তাৰপাছত তেওঁলোকৰ সাজপাৰ সেইবোৰ যদি আপোনালোকে চাব বিচাৰে তেনেকুৱা ক্লাছ মই এটা অসম আৰু ইয়াৰ জনসাধাৰণ বুলি মই এটা ক্লাছ কৰিছিলো কেইদিনমান আগতে য'ত অসমৰ জনগোষ্ঠী তেওঁলোকৰ সাজপাৰ বাদ্যযন্ত্ৰ তেওঁলোকে চেলিব্ৰেট কৰা ফেষ্টিভেলবোৰ তাতে মই পঢ়াইছিলো আপোনালোকে বিচাৰিলে সেই ক্লাছটো চাব পাৰিব আৰু যদি বিচাৰিও নাপায় মই ক্লাছটো ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে চাই ল'ব ঠিক আছে So, ইয়াতে কি হয় কিহেৰে নিৰ্মিত হয় বেম্বো বা আমি যদি চাও বাহেৰে নিৰ্মিত হয় next which of the following person has been awarded the 2024 শিল্পী award 2025 চনৰো শিল্পী বঁটা প্ৰদান কৰা হৈছে 2025 চনৰ শিল্পী বঁটা কাক কাক প্ৰদান কৰা হৈছে যদি আমাক সোধে তো ইয়াতে 2024ত আমাক সুধিছে 2023ত ৰাজেন গোহাঁই আৰু পখিলা লেকটিপি তেওঁলোকক প্ৰদান কৰা হৈছে আৰু 2024ত প্ৰদান কৰা হৈছে মনীষা হাজৰিকা 2025ত কাক প্ৰদান কৰা হৈছে অকমান আগতে আপোনালোকক কলো ন ই কুহিপাতৰ যদি আপোনালোকে টেলিগ্ৰাম চেনেলত জয়েন কৰে তাতে এনেকুৱা ডেইলি কাৰেন্ট এফেয়াৰ্স বোৰ আপোনালোকে পাই থাকিব ডেইলি কি কোনোবা কিবা এৱাৰ্ড দিলে নতুনকে তাৰপাছত এনেকুৱা বিভিন্ন ধৰণৰ ক'ত কি হৈ আছে সেই আৰু যদি আপোনালোকে ফলো কৰিছিলে বা ইউটিউব কমিউনিটিটো যদি আপোনালোকে চাইছিলে তাত হয়তো দেখা পাইছে যে 2025ৰ শিল্পী বঁটা কাক প্ৰদান কৰা হৈছে দুগৰাকী ব্যক্তিক প্ৰদান কৰা হৈছিলে অনিমা চৌধুৰী এগৰাকী হয় আৰু আনগৰাকী ব্যক্তি কোন হয় সেইটো মই আপোনালোকক হোমৱৰ্ক দিলো এগৰাকী কি কলো অনিমা চৌধুৰী আনগৰাকী কোন হয় মোক সেইটো জনাব অকমান চাওকচোন আপোনালোকে নিজৰ ফালৰ পৰা নেক্সট ইয়াতে সুধিছে হু ৱাজ দ্য অথৰ অফ দ্য নোবেল জীৱনৰ বাটত এই উপন্যাসখনৰ লেখক কোন হয় জীৱনৰ বাটত উপন্যাসখন যোনে লিখিছে তেওঁ নিজৰ ছদ্ম নামটো ব্যৱহাৰ কৰি লিখিছে তেখেতৰ সম্পূৰ্ণ নামটো হৈছে বিৰিঞ্চি কুমাৰ বৰুৱা আৰু জীৱনৰ বাটত কিতাপখন তেখেতে বিনা বৰুৱা যিটো তেখেতৰ নাম হয় ছদ্ম নাম সেইটো নামতহে তেখেতে লিখিছে ওকে আকৌ তেখেতে আৰু এখন লিখিছিলে সেউজী পাতৰ কাহিনী সেইখন তেখেতে ৰাচনা বৰুৱাৰ নামত লিখিছে কোনে বিৰিঞ্চি কুমাৰ বৰুৱা Next, Guljar, who won 58 Gyanpith Award, is a poet in which language? আপোনালোকে question paper বোৰ চালে আজিকালি দেখা পাব জ্ঞানপীঠ বঁটাৰ ওপৰত খুব question সুধিছে ৰিসেন্টলি এডিআৰই এক্সাম হৈ গল তাত সুধিছে টেটৰ এক্সাম হৈ গল তাত সুধিছে 58 জ্ঞানপীঠ এৱাৰ্ডৰ বিষয়ে কি ঠিক আপোনালোককো সুধিব পাৰে তো 58 মানে কি হয় 2024ত যিটো জ্ঞানপীঠ বঁটাৰ কথা এনাউন্স কৰা হৈছে সেইটো নীলমণি ফুকনো তেখেতৰ কথা যদি সুধে তেখেতে কিমান সংখ্যক জ্ঞানপীঠ বঁটা লাভ কৰিছে 56 ওকে তো 56 জ্ঞানপীঠ এৱাৰ্ড লাভ কৰিছে কোনে যদি সুধে নীলমণি ফুকন মনত ৰাখিব আৰু 57 যদি সুধে 57 হলে হ'ব দামোদৰ মৌজো ওকে 57 দামোদৰ মৌজো এতিয়া দামোদৰ মৌজোই লাভ কৰিছিলে কোঙ্কণী ল্যাঙ্গুৱেজৰ কাৰণে নীলমণি ফুকন তেখেত জানে সকলোৱে অসমীয়া ভাষাৰ কাৰণে জ্ঞানপীঠ বঁটা লাভ কৰিছে এতিয়া ইয়াতে চাওক জ্ঞানপীঠ বঁটা কি হয় আমাৰ ভাৰতবৰ্ষৰ হাইয়েষ্ট লিটাৰেৰী এৱাৰ্ড সৰ্বোচ্চ সাহিত্যিক বঁটা হয় 2024ত এনাউন্স কৰা হৈছে সেই বঁটাটো 58 আৰু দুগৰাকী ব্যক্তিয়ে লাভ কৰিছে এগৰাকী হয় গুলজাৰ এগৰাকী উৰ্দু পয়েট হয় ওকে উৰ্দু কবি হয় তেখেত আৰু আন এগৰাকী উৰ্দু কবি আৰু আন এগৰাকী সংস্কৃত স্কলাৰ অৰ্থাৎ সংস্কৃত এগৰাকী পণ্ডিত যাৰ নাম হৈছে ৰামভদ্ৰাচাৰ্য তো তেখেতে কি হয় এই তেখেতেও ৰামভদ্ৰাচাৰ্য মই সিম্পলি লিখি দিছো মনত ৰাখিব তো তেখেতেও কি হয় গুলজাৰৰ লগত তেখেতকো 58 জ্ঞানপীঠ বঁটা প্ৰদান কৰা হৈছে then who has recently became the first Indian athlete to be honored with the Olympic order অৰ্থাৎ অলিম্পিক অৰ্ডাৰ যিটো অলিম্পিকৰ সৰ্বোচ্চ সন্মান হয় যেনেকৈ আমাৰ ভাৰত ৰত্ন এগৰাকী সিভিলিয়ানৰ কাৰণে হাইয়েষ্ট এৱাৰ্ড হয় তো যেতিয়া পেৰিছ অলিম্পিক হৈছিলে ন তো পেৰিছ অলিম্পিক হওঁতে তাতে এগৰাকী ব্যক্তিক অলিম্পিক অৰ্ডাৰেৰে সন্মানিত কৰা হৈছিলে আৰু এই চাৰিগৰাকী আমাৰ ভাৰতৰে ব্যক্তি হয় ভাৰতৰে এথলিট হয়
তো তেখেত নীৰজ চোপ্ৰা, অভিনৱ বিন্দ্ৰা, মনু ভাকৰ আৰু মীৰাবাই চানু। তেওঁলোকৰ ভিতৰত মই অকমান হিন্দি দিছো। তেখেত ফাৰ্ষ্ট অলিম্পিকত অংশগ্ৰহণ কৰা প্ৰথম গৰাকী ইণ্ডিভিজুৱেল হয়, যোনে শ্বুটিঙত শ্বুটিং বুলি নহয়, প্ৰথম গৰাকী এনেকুৱা ভাৰতীয় ইণ্ডিভিজুৱেল তেখেতে গ'ল্ড মেডেল লাভ কৰিছিলে। ইয়াৰ আগলৈকে আমাৰ ভাৰতৰ পৰা হকী টীমটোৱে বহুতবাৰ গ'ল্ড মেডেল লাভ কৰিছিল, কিন্তু তেখেত প্ৰথম গৰাকী ভাৰতীয় ব্যক্তি যোনে এককভাৱে গ'ল্ড মেডেল লাভ কৰিছে, আৰু তেখেত কি হয়, এগৰাকী শ্বুটাৰ হয়। তো শ্বুটাৰ বুলি ক'লে ইয়াত কোন আছে? শ্বুটাৰ বুলি ক'লে মনু ভাকৰো শ্বুটাৰ হয়, বাট মনু ভাকৰৰ আগতে মনু ভাকৰেতো গ'ল্ড লাভ কৰা নাই, তেখেতে কি হয়, গ'ল্ড লাভ কৰিছে। আৰু সেই কোন হয় তেখেত? অভিনৱ বিন্দ্ৰা। কাৰেক্ট আনসাৰ হৈ যাব অপশন বি, অভিনৱ বিন্দ্ৰা। নেক্সট, হু ইজ দ্য অথৰ অফ জ্ঞান মালিনী এণ্ড এন্থলজি অফ পয়েমছ? অৰ্থাৎ জ্ঞান মালিনীৰ লেখক কোন হয়? কবিতা সংকলন জ্ঞান মালিনীৰ লেখক কোন হয়? জ্ঞান মালিনীখনৰ কাৰণে তেখেতক আকৌ কি বুলি কোৱা হয়? জ্ঞান মালিনীৰ কবি বুলি কোৱা হয়। আৰু জ্ঞান মালিনীৰ কবি বুলি আমি কাক কওঁ? মফিজুদ্দিন আহমদ হাজৰিকা, ৰাইট? তো অপশন বি হৈ যাব কাৰেক্ট আনসাৰ, মফিজুদ্দিন আহমদ হাজৰিকা। তেখেতে জ্ঞান মালিনী তেখেতে ৰচনা কৰিছিল, যাৰ কাৰণে আমি তেখেতক জ্ঞান মালিনীৰ কবি বুলি জানো। তো সেইবোৰ পঢ়িব, কোন গৰাকী কবি বা কোন গৰাকী সাহিত্যিকক আমি কি নামেৰে জানো, কি উপাধি তেওঁলোকক প্ৰদান কৰা হৈছিলে। And who wrote the book জালকটা জুই, which won the সাহিত্য একাডেমি ইউথ এৱাৰ্ড? তাৰ মানে সাহিত্য একাডেমি যুৱ বঁটা। এটাটো হয় সাহিত্য একাডেমি, এটা নৰ্মেল আমি পাওঁ। এটা সাহিত্য একাডেমি দিয়া হয় ইউবা, আৰু এটা হয় বাল পুৰস্কাৰ। ইউবা মানে 35 ইয়াৰ্ছৰ যিসকল ব্যক্তি আছে, তেওঁলোকক উৎসাহিত কৰিবৰ কাৰণে, এনকাৰেজ কৰিবৰ কাৰণে তেওঁলোকে ৰচনা কৰা তেওঁলোকৰ বিভিন্ন শৰ্ট ষ্টৰি হওক, নভেল হওক, বা এনেকুৱা বিভিন্ন ধৰণৰ যি আমাৰ 12 schedule লেংগুৱেজ আছে, সৰি কি ক'লো, 8 schedule লেংগুৱেজ আছে, 22 লেংগুৱেজ, সৰি দেই, 8 schedule লেংগুৱেজ, 22 লেংগুৱেজ, সেইকেইটা, আৰু লগতে ইংলিছ আৰু ৰাজস্থানী ভাষাত। অ'কে, চ' তেনেকুৱাকে ইউথ এৱাৰ্ড, যুৱ বঁটাও প্ৰদান কৰা হয়। আৰু বাল পুৰস্কাৰ হলে সেই সাহিত্যবোৰ মানে শিশু সাহিত্য হব লাগিব, যেনেকে ৰঞ্জু হাজৰিকাই লাভ কৰিছে বাল সাহিত্য পুৰস্কাৰ। ঠিক তেনেকুৱাকে এগৰাকী ব্যক্তি যোনে জালকটা জুইখন লিখিছিলে, সেই জালকটা জুইৰ কাৰণে, কিতাপখনৰ কাৰণে তেখেতক সাহিত্য একাডেমি যুৱ বঁটা প্ৰদান কৰা হৈছে। আৰু তেখেতৰ নাম কি হয়? তেখেতৰ নাম আমি ইয়াতে যদি চাওঁ, নয়ন জ্যোতি শৰ্মা। অকে, নয়ন জ্যোতি শৰ্মা হৈ যাব কাৰেক্ট আনসাৰ। Then who among the following person has been awarded the Vishnu Rabha Award for 2024? 2024 বৰ্ষৰ কাৰণে কোন গৰাকী ব্যক্তিক বিষ্ণু ৰাভা বঁটা প্ৰদান কৰা হৈছে? যিকেইটা অপশন আছে তাৰে ভিতৰত আমি অপশন বি যদি চাওঁ, আনৱাৰ হুছেইন, তেখেতক আজাদ পীৰ বঁটা প্ৰদান কৰা হৈছে। 2023 কাৰণে প্ৰদান কৰা হৈছে তো 2024ত, যেতিয়া বিষ্ণু ৰাভা বঁটাৰ কথা ঘোষণা কৰা হৈছে, তাৰে লগত আন আন বঁটাও ঘোষণা কৰা হয়, কোনে কোনে লাভ কৰিব। এটা হয় আজাদ পীৰ এৱাৰ্ড, আৰু সেই আজাদ পীৰ বঁটাটো প্ৰদান কৰা হৈছে আনৱাৰ হুছেইনক, বাট সেইটো 2023 কাৰণে আছিলে বঁটাটো। আকৌ বিষ্ণু ৰাভা বঁটা দুগৰাকী ব্যক্তি, ধৰ্মেশ্বৰ নাথ আৰু দুৰ্লভ ভট্টাচাৰ্য, তেওঁলোক দুগৰাকীকে প্ৰদান কৰা হৈছে। দুটা নামে মই ইয়াতে দি দিছো, যাতে পিছত গৈ খেলি মেলি নালাগে, ভালকে আপোনালোকে মনত ৰাখি থৈ দিব। Then for which book ৰঞ্জু হাজৰিকা has been awarded the 2024 সাহিত্য একাডেমি বাল পুৰস্কাৰ? মই কলো 2024 চনৰ সাহিত্য একাডেমি বাল বঁটা কোনে লাভ কৰিছে? অসমীয়া ভাষাটোৰ কৈছো, আমাৰ অসমৰ বুলি ক'লে বড়ো ভাষাটো আমি পাওঁ, নেপালী ভাষাটো পাওঁ, তো আমি অসমীয়া ভাষাৰ কাৰণে যদি চাওঁ ৰঞ্জু হাজৰিকা, ৰঞ্জু হাজৰিকাৰ অৰিজিনেল নেমটো কি হয়? হাজৰিকাই হয়, বাট কি হয়, কুমুদ চন্দ্ৰ হাজৰিকা আছিলে, মনত পৰিছে? তো ৰঞ্জু হাজৰিকা সেইটো তেওঁৰ কিতাপত লিখা নামে হয়, সেইটো আমি পেন নেম বুলি ক'ব পাৰো। তো ৰঞ্জু হাজৰিকাই কোনখন কিতাপৰ কাৰণে সাহিত্য একাডেমি বাল পুৰস্কাৰ লাভ কৰিছে? সেইটো কি হৈ যাব? বিপন্ন বিস্ময়ৰ খেল। অকে, তো বিপন্ন বিস্ময় খেল, অপশন চি। নেক্সট, শ কটা মানুহ ৱাজ ৰিটেন বাই? শ কটা মানুহখন কোনে লিখিছে? যোনে লিখিছে তেওঁক ৰিচেন্টলি আৰু এটা বঁটা প্ৰদান কৰা হৈছে, সেই এৱাৰ্ডটো হৈছে অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটা। অকে, আৰু তেখেতৰ যিখন মানে যিখন বুকৰ কাৰণে, কিতাপৰ কাৰণে লাভ কৰিছে, সেইখন হৈছে ধাৰ আৰু অন্যান্য গল্প। এই এৱাৰ্ডটো কি হয়? যে যিখন যোনে প্ৰকাশ কৰিব, অৰ্থাৎ প্ৰকাশক বা পাব্লিচাৰ যোন হ'ব, বনলতা হয় পাব্লিচাৰ, বনলতা প্ৰকাশক। আপোনালোকে বুকবোৰত দেখিছে বনলতা প্ৰকাশন লিখা থাকে। তো সেই প্ৰকাশনকো কি হয়, মানে যোনে প্ৰকাশ কৰিব পাব্লিচাৰ, তেওঁলোককো এটা প্ৰাইজ মানি দিয়া হ'ব, আৰু যিগৰাকী ৰাইটাৰ হয় তেখেতকো দিয়া হ'ব প্ৰাইজ মানি। তো ইয়াতে আনসাৰটো কি হৈ যাব? য়েছে দৰ্জে ঠংচি। অকে, তেখেতে ৰচনা কৰিছিলে, তেখেতে লিখিছিলে শ কটা মানুহ।
Next, who among the following has not received the Assam Gaurav Award? নিম্নলিখিত কোন গৰাকী ব্যক্তিয়ে অসম গৌৰৱ বঁটা লাভ কৰা নাই? এতিয়া ইয়াতে চাওক অসম সৌৰভ, অসম গৌৰৱ, অসম বৈভৱ। বৈভৱ বুলি ক'লে তিনিবাৰে দিয়া হৈছে এই বঁটা অসমত, যিবোৰ আমাৰ অসমৰ হাইয়েষ্ট চিভিলিয়ান এৱাৰ্ড বুলি আমি ক'ব পাৰো। তো এই বঁটা তিনিবাৰ দিয়া হৈছে আৰু মানে অসম বৈভৱ প্ৰত্যেক বছৰে এগৰাকী এগৰাকী ব্যক্তিকে দিয়া হৈছে। প্ৰথম দিয়া হৈছিলে ৰতন টাটা, ছেকেণ্ড টাইম তপন শইকীয়া এগৰাকী অংকলজিষ্ট, আৰু থাৰ্ড টাইম কাক দিয়া হৈছিলে? আমাৰ ফৰ্মাৰ চিফ জাষ্টিছ ৰঞ্জন গগৈ। ঠিক আছে, এতিয়া আমি ইয়াতে যদি চাওঁ অসম গৌৰৱ কাক দিয়া হোৱা নাই, হয়তো বৈভৱো পাব পাৰে বা সৌৰভো পাব পাৰে, বাট অসম গৌৰৱ লাভ কৰা নাই তেখেতে। হিমা দাস আমি যদি চাওঁ অসম সৌৰভ লাভ কৰিছে। তাৰপাছত ইয়াতে যদি তাৰপাছত ইয়াতে পখিলা লেকটেপি আমি যদি চাওঁ, তেখেতে অসম গৌৰৱ লাভ কৰিছে। পাৰ্বতী বৰুৱা অসম গৌৰৱ লাভ কৰিছে। দ্ৰোণা ভূঞা অসম গৌৰৱ লাভ কৰিছে। বেলেগ বেলেগ চনত লাভ কৰিছে, সকলোৱে একেলগে নহয়, তিনিবাৰ যে দিছিলে। কেৱল আমি অভাৰঅল চাম যে কোনে অসম গৌৰৱ লাভ কৰা নাই। তো আমি যদি চাওঁ হিমা দাস, তেখেতে অসম সৌৰভহে লাভ কৰিছে, হয়নে? তো অসম গৌৰৱটো লাভ কৰা নাই, অসম সৌৰভ, গতিকে হিমা দাস হৈ যাব কাৰেক্ট আনসাৰ। Next, which of the following book was not written by হোমেন বৰগোহাঁই? হোমেন বৰগোহাঁইয়ে তলৰ কোনখন গ্ৰন্থ লিখা নাছিলে? সাউদৰ পুতেকে নাও মেলি যায় লিখিছিলে, য়েছ। আত্ম অনুসন্ধান লিখিছিলে, য়েছ। হালধীয়া চৰাই বাওধান খাই লিখিছিলে। তেনেহলে লিখা নাছিলে কোনখন? সুদীৰ্ঘ দিন আৰু ঋতু। অকে, সুদীৰ্ঘ দিন আৰু ঋতু যদি হোমেন বৰগোহাঁই লিখা নাছিলে, কোনে লিখিছিলে? এগৰাকী ফিমেল ৰাইটাৰ হয়, এগৰাকী সাহিত্যিক হয়, কোন হয় সেইটো অকমান এটা মই হোমৱৰ্ক দিলো, আপোনালোকে চাব, ট্ৰাই কৰিব। আৰু নোৱাৰিলেও চিন্তা কৰিব নালাগে, বোলে এই ক্লাছটোত কোৱা নাই, মই এটা আপোনাৰ সাহিত্যৰ ওপৰত, অসমীয়া সাহিত্যৰ ওপৰত এটা ক্লাছ কৰা আছে অলৰেডি। যিকোনো এক্সামৰ কাৰণে আসাম পুলিচৰ এক্সাম দিব গৈ আছে, তাত সেই ক্লাছটো আপোনালোকে ধুনীয়াকে চালে হ'ল। সাহিত্যৰ ওপৰত যিয়ে নুসুধক কিয়, অসমীয়া সাহিত্যৰ ওপৰত কাৰেণ্ট এফেয়াৰ্ছটো বাদ দি পেলাই বাকী আপোনালোকক তাৰে সেইটোৰ পৰা কমন পৰিবই। তাতে সাহিত্যিকবোৰৰ পেন নেমো দিয়া হৈছে, কি নামেৰে জানো, ছদ্মনাম, তো এনেকুৱা কোনখনে সাহিত্য একাডেমী বঁটা লাভ কৰিছে, তো সেই গোটেইখিনি ধুনীয়াকে তাতে পঢ়োৱা হৈছে। এতিয়া আমি হোমেন বৰগোহাঁই যদি চাওঁ, সাউদৰ পুতেকে নাও মেলি যায় তেখেতে ৰচনা কৰিছিল। হালধীয়া চৰাই বাওধান খায়, অষ্টৰাগ, পিতা পুত্ৰ, তিমি তীৰ্থ, কুশীলক, আৰু এই পিতা পুত্ৰখনৰ কাৰণে হোমেন বৰগোহাঁই সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে। তাৰপিছত এদিনৰ ডায়েৰী, বিষণ্ণতা, নিসংগতা, সুবালা আৰু মৎস্যগন্ধা। তাৰোপৰি তেখেতৰ অটোবায়োগ্ৰাফি যদি চাওঁ, আত্মজীৱনী, আত্ম অনুসন্ধান, মোৰ সাংবাদিক জীৱন, ধুমুহা আৰু ৰামধেনু, মোৰ হৃদয় এখন যুদ্ধক্ষেত্ৰ, এইকেইখন হৈছে তেখেতৰ অটোবায়োগ্ৰাফি। দেন নন ফিকশন যদি চাওঁ, গদ্যৰ সাধনা, মানুহ হোৱাৰ গৌৰৱ, প্ৰজ্ঞাৰ সাধনা, উচ্চাকাংক্ষা। অকে, নেক্সট আৰু এইটো লাষ্ট কুৱেশ্যন হ'ব, which of the following district of Assam does not share a border with Nagaland? মই এনেকুৱা কুৱেশ্যন পঢ়ালে মই আপোনালোকক বাৰে বাৰে কওঁ, আমাৰ অসমৰ কোন কোন ডিষ্ট্ৰিক্টে আমাৰ উত্তৰ পূব ভাৰতৰ কোন কোন ৰাজ্যৰ লগত বা ষ্টেটৰ লগত বাউণ্ডাৰী শ্বেয়াৰ কৰে, কেইখনে শ্বেয়াৰ কৰে, এই গোটেইবোৰ আপোনালোকে চাব। বুজিবৰ কাৰণে ইয়াতে মই মেপখন লৈ আহিছো। নাগালেণ্ড ক'ত আছে? এইখিনি হৈছে নাগালেণ্ড। অকে, ইয়াতে আমি যদি চাওঁ, যিকেইটা অপশ্যন আছে, ডিমা হাছাও, এইখন হৈছে ডিমা হাছাও। তো ডিমা হাছাও অকমান নাগালেণ্ডৰ লগত আহে, বাউণ্ডাৰী শ্বেয়াৰ কৰে। কাছাৰখন যদি চাওঁ, এইখন কাছাৰ। তো কাছাৰ এইফালে মেঘালয়ৰ লগত বাউণ্ডাৰী শ্বেয়াৰ কৰিব, আৰু এইফালে মণিপুৰ। তো এইফালে এইখিনিত ডিমা হাছাও আহি গৈছে, আৰু ইয়াতে তলত কাছাৰ, তো কাছাৰে শ্বেয়াৰ নকৰে। গোলাঘাট যদি চাওঁ, আমাৰ কি হয়, গোলাঘাটখন আছে ইয়াতে, আৰু গোলাঘাটে কি হয়, বাউণ্ডাৰী শ্বেয়াৰ কৰে। ডিব্ৰুগড় যদি চাওঁ, এইখিনি অকমান ডিব্ৰুগড়ে বাউণ্ডাৰী শ্বেয়াৰ কৰিছে। অকে, ডিব্ৰুগড় ইয়াতে আছে, এক্সট্ৰিমলি সৰি, ডিব্ৰুগড় আৰু ইয়াতে আমাৰ কাছাৰ নহব, ইয়াতে এখন চৰাইদেউহে হয়। চৰাইদেউৱে অকমান বাউণ্ডাৰী শ্বেয়াৰ কৰে ডিব্ৰুগড়, দেন এইফালে তিনিচুকীয়া, এইকেইখনে অৰুণাচল প্ৰদেশৰ লগত কৰিব। তো ইয়াতে আমাৰ কাৰেক্ট আনসাৰ দুটা পাওঁ আমি, ডিব্ৰুগড় আৰু এইফালে পালো কাছাৰ, দুখন আমাৰ অসমৰ জিলাই বাউণ্ডাৰী শ্বেয়াৰ নকৰে। আৰু এইখিনি আছিল আজি আমি পঢ়িবলগীয়া। কিবা যদি প্ৰব্লেম থাকে জনাব, কেনেকুৱা পালে ক্লাছটো জনাব, আৰু যদি ভাল পাইছে আপোনালোকৰ বন্ধু বান্ধৱী প্ৰিয়জনৰ সৈতেও ক্লাছটো শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি দিব, আৰু ফিডবেক অৰ্থাৎ আপোনালোকে কেনেকুৱা পালে সেইটো জনাবলৈ নাপাহৰিব। লগতে আকৌ কেনেকুৱা ধৰণৰ টপিকৰ ওপৰত কুৱেশ্যন বিচাৰে মোক জনাব। অকে, চ' পঢ়ি থাকক ভালকে, নেক্সট ক্লাছত পুনৰ লগ পাম। থেংক ইউ so much।